আপোনালোকে সবাই দেখিছে এতিয়া বিজেপি আৰু BPFৰ চৰকাৰ চলি আছে, 3জন মন্ত্ৰী লৈ আছে। ইয়াৰ পিছত যদি হাগ্ৰামাই ৰাইজক টুপি পিন্ধাই এইটো কেনেকৈ হ'ব? এইটোতো হাগ্ৰামাই মানে সব ৰাইজক মিছলিড কৰি আছে, এইটো ৰাইজে বুজি পায় আৰু আপোনালোকেও বুজি পাওক। আপোনালোকে প্ৰশ্ন কৰক হাগ্ৰামাৰ প্ৰশ্নটো লৈ মোক প্ৰশ্ন কৰিছে, হাগ্ৰামাক প্ৰশ্ন কৰক। যদি UPPL চৰকাৰ কিবা বিজেপিৰ লগত আছে, 3জন মন্ত্ৰী কাৰ আছে চৰকাৰৰ লগত? স্যার BPF 40 খনতো ইহঁতৰ কেণ্ডিডেটে নাই, বাকীখিনি চুৰ কৰিব লাগিব। তেখেতসকলে যদি চুৰ কৰি পেলাই 40টা আসন জিকিব বিচাৰিছে মই নাজানো। তেখেতসকলে 37 কেণ্ডিডেট আছে, তাৰপিছত যদি 40খন জিকিম বুলি কৈছে আৰু চুৰ কৰিব বিচাৰিছে, কথাটো এনেকুৱা কি তেখেতসকলে এতিয়া ছিংগল ডিজিটত থাকিব। এবাৰ BPF ডাবল ডিজিট নাপায়, ছিংগল ডিজিটে পাব। কেইজনমান নেতা বিজেপিত যোগদান কৰাৰ কথা চলি আছে, হাই প্ৰফাইল নেতা, এই ক্ষেত্ৰত কি ক'ব? কৰিব। তেখেতসকলে পাৰ্টিক বেয়া পাইছে, লিডাৰক বেয়া পাইছে, কিবা নিজৰ কিবা ৰাস্তা দেখিছে, এইকাৰণে তেখেতসকলে কৰিব। UPPL দলত আমাৰ 35 লাখ জনসাধাৰণ BTC অঞ্চলত যেটো আছে, ইয়াৰ ভিতৰত 14 লাখ মেম্বাৰ UPPL ৰে হৈ গ'ল আজি তাৰিখত। আৰু আজি আমাৰ যোগদান কৰিছে, আজি অকল মঠনগুৰিতে যোগদান কৰিছে, লাড্ডাগুৰিতে যোগদান কৰিছে, এইটো নহয়, 40টা সমষ্টিৰ বিভিন্ন স্থানত আজি শ মানুহ আৰু আমাৰ দলত যোগদান কৰিব। এই যোগদান কৰা সকলে আজি আমাৰ দলক শক্তিশালী কৰিব আৰু ৰাইজৰ কাৰণে কাম কৰাৰ কাৰণে সকলো আজি আগবাঢ়ি আহিব। এইখিনি সময়ত এতিয়া বতৰৰ এটা উৎসৱ আহি আছে, আমাৰ কাতি বিহু। মই আপোনালোক সকলোকে এই যে কাতি বিহু আহিছে, কঙালী বিহু, ইয়াৰ শুভেচ্ছা জনাইছো। ৰাইজ গ্ৰাম্য অঞ্চলত আমি সবে খেতি কৰি খাওঁ। আমাৰ খেতি ভাল হলে আমাৰ অৰ্থনীতি ভাল হয়, আমাৰ পৰিয়াল ভালকে চলে। কিন্তু খেতি ভাল নহলে আমাৰ মানে এটা কি হয়, অৰ্থনৈতিকভাৱে আমি জৰুলা হ'ব লগা হয়। আজি এই খেতিৰ যেটো কথা আছিলে, এই খেতিৰ কথাটো লৈ পেলাই যোৱা 17 বছৰত BPF কোনো আঁচনি তৈয়াৰ নকৰিলে। এই অঞ্চলত আমাৰ যিবিলাক ৰাইজ আছে বেছিভাগে খেতি কৰি খায়। এই খেতি কৰা ৰাইজৰ যিবিলাক দুৰ্যোগ এইটো দূৰ কৰিবৰ কাৰণে BPF একোৱেই নকৰিলে। আৰু সেইকাৰণে আজি এই কঙালী বিহুৰ সময়ত মই আপোনালোকক অনুৰোধ কৰিব বিচাৰিছো, অনাগত দিনত আমাৰ খেতিয়ক ৰাইজ সজাগ হ'ব লাগিব, একতা হ'ব লাগিব। সকলো মানে আজিৰ এই বিশ্বায়নৰ যুগত আমাৰ খেতিৰ প্ৰতি যিখিনি এটা চ্যালেঞ্জ আহিছে, প্ৰত্যাহ্বান আহিছে, এই কথাবিলাক আমি আজি চৰ্চা কৰাৰ সময় আহিছে। আমাৰ গাঁৱে ভূঞে থকা খেতিয়কবিলাক আজি বৈজ্ঞানিক পদ্ধতিত কেনেকৈ খেতি কৰিব লাগে, এই কথাবিলাক আলোচনা কৰিব লাগিব। বজাৰত কি ফসলৰ দাম আছে, কি খেতিৰ দাম আছে, শাক পাচলি কি খেতি কৰিলে ভাল হয়, ধানৰ লগতে বিভিন্ন খেতি আমি কি কৰিব পাৰো, ইয়া ধান বা এই খেতিৰ বাহিৰে আমি বেলেগ কি কৰিব পাৰো, মাছৰ পালন কৰিব পাৰো, বিভিন্ন আমাৰ গৰু ছাগলী পালন কৰিব পাৰো।